নমস্কাৰ দৰ্শকসকল, আজি পুনৰ অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি সকলোৱে জানো যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইকেইদিন গৌৰৱ গগৈ আৰু গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈ সম্পৰ্কত বিভিন্ন ধৰণৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে। লক্ষণীয়ভাৱে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীগৰাকীৰ এনেবোৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত আছে বা লাইটলি লোৱা দেখা গৈছিলে। কিন্তু শেহতীয়াভাৱে অসম চৰকাৰৰ মন্ত্ৰীসভাৰ কেবিনেট বৈঠকত লোৱা এটা সিদ্ধান্তই গৌৰৱ গগৈক যেন বিষয়টো ছিৰিয়াছলি ল'বলৈ বাধ্য কৰাইছে। যোৱাকালি ৰাজীৱ ভৱনত ভূপেন বৰা তথা কংগ্ৰেছ কৰ্মীসকলৰ উপস্থিতিত তেওঁ এখন সাংবাদিক মেল সম্বোধন কৰে। সেই সাংবাদিক মেলত তেওঁ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰশ্নসমূহৰ কেনেদৰে উত্তৰ দিব বিচাৰিছে আমি চাই লওঁ আহক, তাৰপিছত আমি আকৌ কথা পাতিম। নমস্কাৰ। আৰু আজি এই সংবাদ মেলত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি মাননীয় ভূপেন বৰা ডাঙৰীয়া আৰু সাংবাদিকসকল, মই চমুকে কম, গোটেইখিনি কথা ইতিমধ্যে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া ক'লে। মই চমুকে নিজৰ কথাখিনি হিন্দী, ইংৰাজী, অসমীয়াত কৈ আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে তাৰ উত্তৰ আমি দিবলৈ চেষ্টা কৰিম। যোৱাকালি কেবিনেট মিটিঙৰ পিছত যি সংবাদমেল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আয়োজন কৰিলে, সেই সংবাদমেলৰ চাই অসমৰ জনসাধাৰণৰ মনত এটা প্ৰশ্ন উত্থাপন হ'ল যে যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চেহেৰাটো অলপ বেলেগ আছে। চেহেৰা আৰু চকু চালেই মানুহে ধৰি লৈছে যে আগৰ সেই সাহস, আগৰ সেই আত্মবিশ্বাস নাই। আৰু মানুহ এইটোৱে মন কৰে যে প্ৰত্যেক দিন তেওঁৰ স্থিতি সলনি হৈছে, প্ৰত্যেক দিন তেওঁ নতুন নতুন কথা কয়। ছিংগাপুৰত এটা কথা ক'ব, অসমত আহি বেলেগ এটা কথাৰ ওপৰত ফেচবুক পোষ্ট দিব, আকৌ যোৱাকালি আকৌ বেলেগ তেওঁলোকৰ স্থিতি। অসমৰ জনসাধাৰণে দেখিছে যে প্ৰত্যেক দিন মুখ্যমন্ত্ৰী নিজৰ কথাখিনি লাহে 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 সলাই আছে। সেইটোৱে প্ৰমাণ যে আজি তেওঁ নিজৰ মনৰ ভিতৰত কিমান ডাঙৰ এটা শংকা। সেইটোৱে প্ৰমাণ যে আজি তেওঁ নিজৰ মনৰ ভিতৰত কিমান অস্থিৰতা। আমাৰ কথাখিনি স্পষ্ট, কংগ্ৰেছ দলৰ কথাখিনি প্ৰথম দিনৰ পৰাই স্পষ্ট। যদি কিবা তদন্ত কৰিব লাগে তদন্ত কৰক। আমি নিজৰ যে আমি নিকা মানুহ, এই স্থিতি আগতেও আমাৰ অটল আছিল, আজিও আছে। আমাৰ কথাখিনি একেই। প্ৰথম দিনত আমি যিখিনি কথা ক'লো, আজিও আমি একেখিনি কথা কৈছো। কিন্তু তেওঁলোকৰ কথা প্ৰত্যেক দিন সলনি হয় আৰু চেহেৰা আৰু চকু চালেই গম পায় যে তেওঁৰ সেই আত্মবিশ্বাসটো হেৰাইছে। এতিয়া মনৰ ভিতৰত সেই ভয় কিয়? মনৰ ভিতৰত কি কথা লৈ শংকা? এই ভয় আৰু শংকা হৈছে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া কোৱাৰ দৰে অহা বিধানসভা নিৰ্বাচন 12 মাহ খুব কম সময়ৰ ভিতৰত পাৰ হৈ যাব। আৰু তেওঁলোকে গম পাই গৈছে যে অহা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'বলৈ গৈছে। আজি তেওঁ কংগ্ৰেছৰ পৰা ভয় খাইছে। ভৱিষ্যত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'লে কি হ'ব, সেই ভৱিষ্যতলৈ চিন্তা কৰি আজি তেওঁ ভয় খাইছে। আৰু এইটোতো স্বাভাৱিক কথা।
জনসাধাৰণটোৰ প্ৰশ্ন সুধিবই, ৰাইজৰ প্ৰশ্ন সোধা অধিকাৰ আছে। ইমান দিন তেওঁ এটাও ৰাইজৰ প্ৰশ্ন উত্তৰ নিদিলে, ২৬ চনৰ পিছততো দিব লাগিবই। আৰু সেয়া লৈ আজি তেওঁ কথা, তেওঁ ব্যৱহাৰ, চৰিত্ৰ দেখিলেই মানুহে গম পাই গৈছে তেওঁ মনৰ ভিতৰত ভয় সোমাই গৈছে। আমি কংগ্ৰেছ দল, আমি স্পষ্টবাদী, একত্ৰিত হৈ আমি ৰাইজৰ ওচৰলৈ যাম। ৰাইজৰ বিষয়বোৰ, যি বিষয়বোৰ ভূপেন বৰা ডাঙৰীয়াক উত্থাপন কৰিলে, সেই বিষয়বোৰ লৈ আমি আগবাঢ়ি যামগৈ। শেষত গৈ ৰাইজৰ বিজয় হ'ব, অসমৰ জনসাধাৰণৰ বিজয় হ'ব। এইটো শুনক, কংগ্ৰেছ দল আমি আপোনালোকে গৌৰৱ গগৈ ডেপুটি লিডাৰ পাৰ্লিয়ামেণ্ট হোৱাৰ কাৰণে কথাটো চবেই গম পাইছে। ইভেন আমাৰ মণ্ডল প্ৰেচিডেণ্টবিলাকৰ টেলিফোন নম্বৰ SBI কালেক্ট কৰি আছে। মণ্ডল কালি গোৱালপাৰাত মিটিং আছিলে নহয়, ক'বলৈ দিব লাগিব। কালি গোৱালপাৰাত মিটিং আছিলে, ব্লক কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী মিটিঙত ভাষণ দি আছে। তেওঁক কৈছে তোমাৰ বিৰুদ্ধে এটা কেছ আছে, তুমি থানালৈ আহিব লাগে। ইমান যদি হিমন্ত বিশ্ব শৰ্মাই অসমৰ কামেই কৰিছে, তেওঁ যদি জনপ্ৰিয়তা চব ঠিকেই আছে, ৰাইজে যদি তেওঁক ভালেই পাই আছে, তে মণ্ডল কংগ্ৰেছৰ প্ৰেচিডেণ্টৰ পৰা ব্লক কংগ্ৰেছৰ MP লৈকে এইটো প্ৰথম নেকি এনেকুৱা আক্ৰমণ কংগ্ৰেছৰ ওপৰত? কাক এটেক কৰা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে? প্ৰথম দিনাখনৰ পৰাই মোৰ পৰিয়ালৰ পৰা আৰম্ভ কৰি, ৰকিবুল হুছেইনৰ পৰা আৰম্ভ কৰি, কোন মানুহক যিকেইজনে সন্মুখত আহি পেলাই তেওঁলোকৰ বিভিন্ন দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কথাবিলাক উদঙাই দিয়ে, তেওঁলোকক আক্ৰমণৰ লক্ষ্য বুলি লোৱাটো এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ অভ্যাসত পৰিণত হৈছে। দৰ্শকসকল, আপোনালোকে গৌৰৱ গগৈৰ বক্তব্য শুনিলে, ভূপেন বৰাৰ বক্তব্য শুনিলে। তেওঁলোকে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা এটা প্ৰশ্নৰো পোনপটীয়া উত্তৰ দিব বিচৰা নাই, অথবা তেওঁলোকৰ হাতত উত্তৰ নাই। মুখ্যমন্ত্ৰী শংকিত হৈ পৰিছে, মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা কমি আহিছে, কংগ্ৰেছ দলৰ প্ৰতি সমগ্ৰ অসমৰ জনতা আকৃষ্ট হৈছে আৰু নিজৰ গাদী হেৰুৱাৰ ভয়তহে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেবোৰ ভিত্তিহীন প্ৰশ্ন উত্থাপন কৰি জনসাধাৰণক বিভ্ৰান্ত কৰিব খুজিছে। মই পূৰ্বতেও কৈছোঁ, গৌৰৱ গগৈ এগৰাকী সাংসদ। তেওঁক যোৰহাটৰ ৰাইজে বিপুল ভোটত জয়যুক্ত কৰি সংসদলৈ পঠিয়াইছে। তেওঁৰ অসমৰ জনতাৰ প্ৰতি দায়িত্ব আছে, যোৰহাটৰ জনতাৰ প্ৰতি দায়িত্ব আছে। তেওঁৰ অনুগামীসকলে তেওঁৰ ওপৰত উত্থাপিত হোৱা অভিযোগবোৰ মিছা প্ৰমাণিত হওক, সেইটো বিচাৰে। এজন দায়িত্বশীল সাংসদ হিচাপে তেওঁৰ প্ৰথম কৰ্তব্য আছিলে তেওঁৰ ওপৰত উঠা অভিযোগবোৰ মিছা প্ৰমাণিত কৰা। তেনেস্থলত তেওঁ কোনো এটা প্ৰশ্নৰে কিয় পোনপটীয়া উত্তৰ দিয়াৰ পৰা বিৰত আছে, সেইটো ৰহস্যজনক। তেওঁ প্ৰশ্নসমূহৰ পোনপটীয়া উত্তৰ নিদিয়াৰ কাৰণ কি হ'ব পাৰে? আপোনালোকে আপোনালোকৰ অভিমত ব্যক্ত কৰক। সঁচাকৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনপ্ৰিয়তা হেৰুৱাইছে নেকি? তেওঁ 2026ত নিজৰ গাদী হেৰুৱাৰ ভয়তহে এইবোৰ নাটক কৰিছে নেকি? আপোনালোকৰ অভিমত কমেণ্ট বক্সলৈ গৈ ব্যক্ত কৰক। আপোনালোকৰ এনেকুৱা লাগে নেকি যে গৌৰৱ গগৈয়ে কিবা লুকুৱাব বিচাৰিছে, বা গৌৰৱ গগৈৰ ওচৰত কোনো উত্তৰেই নাই প্ৰশ্নবোৰৰ? কমেণ্ট কৰি জনাব। আজিলৈ এৰিছোঁ। সকলোৱে ভালে থাকক, কুশলে থাকক। ধন্যবাদ।